হলঠেকত মুখ্যমন্ত্ৰী শৰ্মা ৰাষ্ট্ৰীয় মহিলা আয়োগত কুংকিৰ মাতৃৰ অভিযোগ। নমস্কাৰ, নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগত। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ। গুৱাহাটী কেন্দ্ৰীয় সমষ্টিৰ পৰা অসম জাতীয় পৰিষদৰ বেনাৰত সদ্য সমাপ্ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী কুংকি চৌধুৰীৰ মাতৃ সুজাতা গুৰুং চৌধুৰীয়ে নিৰ্বাচনী প্ৰচাৰৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সুজাতা গুৰুং চৌধুৰীৰ বিৰুদ্ধে মিছা, মানহানিকাৰক আৰু বিভ্ৰান্তিকৰ বক্তব্য দিয়াৰ অভিযোগ উত্থাপন কৰি ৰাষ্ট্ৰীয় মহিলা আয়োগত এজাহাৰ দাখিল কৰিছে। পত্ৰখনত উল্লেখ কৰা অনুসৰি চৌধুৰীয়ে কয় যে নিৰ্বাচনী ৰাজনীতিত কোনো সক্ৰিয় ভূমিকা নথকা আৰু কেৱল সদ্য সমাপ্ত অসম বিধানসভা নিৰ্বাচনত কন্যাৰ প্ৰাৰ্থিত্বৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা বিতৰ্কৰ মাজলৈ টানি আনিছে। ৰাষ্ট্ৰীয় মহিলা আয়োগত এই অভিযোগ দাখিল কৰিছে সুজাতা গুৰুং চৌধুৰী। বিগত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত কুংকিৰ মাতৃক বিতৰ্কিত মন্তব্যৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিশেষকৈ নিৰ্বাচনী প্ৰচাৰৰ সময়ত সুজাতা গুৰুং চৌধুৰীয়ে গো মাংস ভক্ষণ কৰাৰ লগতে এখন ফটো সামাজিক মাধ্যমত পোষ্ট কৰা আৰু পাকিস্তানৰ প্ৰতি সহানুভূতিশীল বুলি মুখ্যমন্ত্ৰী শৰ্মাই দুটাকৈ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছিল। এনেকুৱা এগৰাকী ছোৱালীক টিকট দিছে যোনে ভগৱান কৃষ্ণক সমালোচনা কৰিছে, গৰুৰ মাংস অপেনলি খাই ইনষ্টাগ্ৰামত ফটো দিছে আৰু ছাৰ্জিদ ইলাম উমৰ খালিদক ছাপোৰ্ট কৰিছে আৰু কৈছে পাকিস্তান আমাৰ এনিমি ৰাষ্ট্ৰ নহয়। অন্তৰপৰা ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া। তেওঁ নিজৰ মুখত মোৰ নামটো লোৱাৰ পাছত গোটেই ভাৰতবাসীয়ে গম পাব যে কুংকি চৌধুৰী কোন। লুৰিণজ্যোতি গগৈয়ে গুৱাহাটীত কুংকি চৌধুৰী বুলি এগৰাকী মহিলাক এজেপি প্ৰাৰ্থী দিছে। কুংকি চৌধুৰীৰ মা হৈছে সুজাতা গুৰুং চৌধুৰী। তেওঁ ইনষ্টাগ্ৰামত কেইবাখনো ফটো দিছে গৰুৰ মাংস খাই পেলাই। তেওঁ আমাৰ সনাতনী লোকক প্ৰত্যাহ্বান জনাইছে। তাৰ উপৰিও আপোনালোকে জানে যে আমাৰ এসময়ত চিকেন নেক কাটি দিয়াৰ ধমকি দিছিলে ছাৰ্জিদ ইলাম আৰু উমৰ খালিদ বুলি দুজন, মই চৈতান বুলিয়ে ক'ম। এই সুজাতা গুৰুং চৌধুৰী তেওঁৰ ফেচবুকত অপেনলি এই গোটেই পাৰ্টিটোক তেওঁ অপেনলি সমৰ্থন কৰি উমৰ খালিদ আৰু ছাৰ্জিল ইমামক তেওঁ সমৰ্থন জনাইছে যে ভাৰতৰ পৰা চিকেন নেকটো কাটি দিয়াটো কোনো ভুল কথা নহয়। দ্বিতীয়তে তেওঁ কৃষ্ণৰ ওপৰত কৈছিল যে ভগৱান কৃষ্ণৰ ওপৰত মোৰ কোনো আস্থা নাই। এই কুংকি চৌধুৰীৰ মাক সুজাতা গুৰুং চৌধুৰীয়ে কৈছিল আমি পাকিস্তানক ৰাজনৈতিক সাধাৰণ কথোপকথনত শত্ৰু হিচাপে ৰাখিছো, কিন্তু তেওঁলোক আচলতে শত্ৰু হয় নেকি? অসম জাতীয় পৰিষদৰ যিখন মঞ্চ য'ত শ্বহীদৰ কেঁচা তেজ জড়িত হৈ আছে, সেইখন মঞ্চৰ পৰা এনেকুৱা এগৰাকী ছোৱালীক টিকট দিছে যোনে ভগৱান কৃষ্ণক সমালোচনা কৰিছে, গৰুৰ মাংস অপেনলি খাই ইনষ্টাগ্ৰামত ফটো দিছে আৰু ছাৰ্জিদ ইলাম উমৰ খালিদক ছাপোৰ্ট কৰিছে আৰু কৈছে পাকিস্তান আমাৰ এনিমি ৰাষ্ট্ৰ নহয়। অন্তৰপৰা ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া। অলপ আগতে মই গম পালো মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিডিয়া ইণ্টাৰেকশ্যনত মোৰ আৰু মোৰ মাৰ এগেইনষ্টত কিছুমান এলিগেশ্যন আনিছে, যিবোৰ সম্পূৰ্ণ ভুল। ইয়াৰ পৰাই গম পাই যে তেওঁলোকে মধ্য গুৱাহাটী সমষ্টিত নিজৰ পৰাজয় স্বীকাৰ কৰিছে। মই ৰাজনীতিত অহা মাত্ৰ 15 দিন হৈছে আৰু ইমান কম সময়ত মোক মধ্য গুৱাহাটীবাসী ৰাইজ আৰু অসমবাসীয়ে যি মৰম দিছে সেয়াই দেখিয়ে তেওঁলোকে ভয় খাইছে। কিন্তু তেওঁ নিজৰ মুখত মোৰ নামটো লোৱাৰ পাছত গোটেই ভাৰতবাসীয়ে গম পাব যে কুংকি চৌধুৰী কোন। এনে মন্তব্যক মানহানিজনক আখ্যা দিয়াৰ লগতে ইয়াৰ বাবে অনলাইন হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলি অভিযোগ পত্ৰত কুংকিৰ মাতৃয়ে উল্লেখ কৰিছে। এই বিষয় সন্দৰ্ভত কুংকিৰ মাতৃয়ে তদন্ত আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ আবেদন জনায়। ৰাষ্ট্ৰীয় মহিলা আয়োগলৈ আবেদন জনাই সুজাতা গুৰুঙে উল্লেখ কৰিছে যে এখন ৰাজহুৱা নিৰ্বাচনী প্ৰচাৰৰ সময়ত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁ উত্থাপন কৰিছিল মোৰ ছচিয়েল মিডিয়াৰ কাৰ্যকলাপে সনাতনী লোকসকলৰ অনুভূতিত আঘাত হানিছে। মই পাকিস্তান
পাকিস্তানৰ প্ৰতি সহানুভূতিশীল, মই দেশ বিৰোধী লোকসকলক সমৰ্থন কৰোঁ, মই ৰাজহুৱাভাৱে গোমাংস ভক্ষণ কৰোঁ, তেওঁ কৰা এই মন্তব্যবোৰ সম্পূৰ্ণ ভুৱা, ভিত্তিহীন আৰু উদ্দেশ্যপ্ৰণোদিত, যাৰ উদ্দেশ্য মোক অপমান কৰা আৰু ৰাজনৈতিকভাৱে মোৰ কন্যাক লক্ষ্য কৰা। তেওঁ কৰা মন্তব্যৰ ফলত অনলাইন হাৰাশাস্তিৰ সন্মুখীন হৈছে। এই ঘটনাবোৰৰ বাবে মই আৰু মোৰ পৰিয়াল, বিশেষকৈ মোৰ নাবালক সন্তান গভীৰ মানসিক চাপত ভুগিছো। অভিযোগ পত্ৰখনত সুজাতা গুৰুং চৌধুৰীয়ে আৰু উল্লেখ কৰিছে যে ৰাজহুৱা নিৰ্বাচনী প্ৰচাৰৰ সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোৰ বিৰুদ্ধে সংবাদ মাধ্যম আৰু জনসাধাৰণৰ সন্মুখত অভিযোগ উত্থাপন কৰিছিল যে মোৰ ছচিয়েল মিডিয়াৰ কাৰ্যকলাপে সনাতনী লোকৰ আৱেগক আঘাত সানিছে। মই পাকিস্তানৰ প্ৰতি সহানুভূতিশীল, মই ৰাষ্ট্ৰবিৰোধী ব্যক্তিক সমৰ্থন কৰোঁ, মই ৰাজহুৱাভাৱে গোমাংস ভক্ষণ কৰোঁ। এই বক্তব্যসমূহ সম্পূৰ্ণ মিছা, ভিত্তিহীন আৰু কু অভিপ্ৰায়মূলক। মোক বদনাম কৰাৰ উদ্দেশ্যেৰে আৰু মোৰ ছোৱালীক ৰাজনৈতিকভাৱে লক্ষ্য কৰি দিছে। মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত প্ৰদৰ্শন কৰা এখন ফটো সন্দৰ্ভত সুজাতা গুৰুং চৌধুৰীয়ে স্পষ্ট কৰি দিয়ে যে মাননীয় মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত এখন ফটো প্ৰদৰ্শন কৰিছিল, অভিযোগ কৰিছিল যে ইয়াত মোক গোমাংস ভক্ষণ কৰা দেখা গৈছে। মই স্পষ্টভাৱে উল্লেখ কৰিছো যে ফটোখন আমেৰিকাৰ কলৰাডোৰ ডেনভাৰত অৱস্থিত ইণ্টাৰনেশ্যনেল চাৰ্চ অৱ কেনাবিছত তোলা হৈছে। ফটোখনত থকা বস্তুটো শংকুৰ দৰে চিলিণ্ডাৰৰ দৰে আকৃতিৰ কলাত্মক প্ৰপ আৰু কোনো ধৰণৰ খাদ্য নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইচ্ছাকৃতভাৱে মোৰ বিৰুদ্ধে চলোৱা বিভ্ৰান্তিকৰ প্ৰচাৰ মোৰ ব্যক্তিগত সুনামৰ বাবে গভীৰভাৱে আপত্তিজনক আৰু ক্ষতিকাৰক। ব্যুৰ' ৰিপৰ্ট, নিউজ অন নৰ্থ।